সকলোলৈ উপস্থিত থকা সকলোলৈকে নমস্কাৰ কৰিছোঁ আৰু বিশেষ কি ক'ম সাহিত্যৰ বিষয়ে মই বিশেষ নকওঁ বাৰু কিন্তু বৌয়ে মোক নিমন্ত্ৰণ জনালে যে ইয়াত এটা গীত পৰিৱেশন কৰিবা বুলি ঘপককৈ মই ভাবিলোঁ যে এটা অসমীয়া সাহিত্যৰ ওপৰত ৰচনা কৰা যিটো গীত সেই গীতটিকে গাবলৈ আগবাঢ়িছোঁ। গীতটি জুবিন গাৰ্গে কণ্ঠদান কৰিছিল। গীতটি হৈছে মই গীতটিৰ বিষয়ে অলপ কৈছোঁ। গীতটি অসমীয়া উপন্যাস সম্ৰাট বুলি পৰিচিত ৰজনীকান্ত বৰদলৈদেৱৰ যিখন বিখ্যাত উপন্যাস মিৰি জীয়ৰী, সেই মিৰি জীয়ৰী উপন্যাসখনৰ ওপৰত আধাৰিত কৰি সেই গীতটি ৰচনা কৰা হৈছিল। যিসকলে সেই মানে কিতাপখন পঢ়িছে, উপন্যাসখন পঢ়িছে, তেওঁলোকে ভালদৰে গীতটি উপলব্ধি কৰিব পাৰিব। গতিকে মই সেই গীতটিকে অলপ গাবৰ বাবে চেষ্টা মরম যাতে নাসাই কোনে ধনে
সঁচা ক্ষমা কৰিছনে মোক সঁচা ক্ষমা কৰিছনে